আমাৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচা অঞ্চলত হাইস্কুল নাছিলে। আমাৰ চৰকাৰে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে ১২০খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰিলে। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে জানুৱাৰী মাহত আমি নতুনকৈ চাহ বাগিচাত আৰু ১০০খন হাইস্কুল আমি স্থাপন কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত আজি মেডিকেল কলেজত ৩০খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো। চৰকাৰী চাকৰিৰ ৩য় আৰু ৪ৰ্থ বৰ্গত আমি চাকৰিৰ ৩% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো। যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4ৰ ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব, আগবাঢ়ি যাব বিচাৰিব।